Hello everyone, welcome to Tesla Teaching. তো মই তোমালোকৰ সাজেশ স্যাৰ এটা নিউ ভিডিও এটা লৈ আহিছো। আমি অলৰেডি মানৱ প্ৰজনন হিউম্যান ৰিপ্ৰডাকশন চ্যাপ্টাৰৰ বিষয়ে আমি ডিসকাস কৰি আছিলো। তো যিমানখিনি ভিডিও মই দিছো অবভিয়াসলি তোমালোকৰ চাগে বুজি পাইছা। যদি কিবা অসুবিধা আছে অবভিয়াসলি মোক কমেন্টছত জনাবা। তো মোক জনালে মই তেতিয়া মই হেতু ৰিসলভ কৰিব পাৰিম বা তোমালোকৰ ডাউট থাকিলে মই ডাউট সেশন এটা দিব পাৰিম। ওকে, তো আজি মই ভিডিওটো কন্টিনিউ কৰি আছো যে লাষ্ট টপিকটো যেটো আমি ডিসকাস কৰিছিলো হেতু আছিল আমাৰ ঋতু চক্ৰ বা ৰজ চক্ৰ। তে ঋতু চক্ৰটো যদি তোমালোকৰ মনত আছে যে ঋতু চক্ৰত আমি চাৰিটা স্তৰ পাইছিলো, তাৰে এটা স্তৰ আছিল ডিম্বাণু ক্ষৰণ স্তৰ। ডিম্বাণু ক্ষৰণ স্তৰ। এতিয়া এই স্তৰটোত কি হয়, ডিম্বাণু ক্ষৰণ হয়। তে ডিম্বাণু ক্ষৰণ হোৱাৰ পিছত যদি সেই ডিম্বাণু ক্ষৰণ হোৱাৰ পিছত যদি তাতে যদি শুক্ৰাণুৰ পৰিবহন হয় আৰু শুক্ৰাণু আৰু ডিম্বাণু যদি লগ লাগে তেতিয়া হলে এই প্ৰক্ৰিয়াটোক আমি কি বুলি কম, নিষেচন বুলি কম। আৰু নিষেচন প্ৰক্ৰিয়াটোৱে আজিৰ ক্লাছত আমি ডিসকাস কৰিম আৰু নিষেচন প্ৰক্ৰিয়াৰ পিছৰ কি ঘটনা হয় সেইখিনি বস্তু আজিৰ টপিকটোত আমি ভিডিওটোত ডিসকাস কৰিম। ওকে, তো মই স্টার্ট কৰিব লৈছিলো টপিকটো। তো আমাৰ এইটো ডায়াগ্ৰাম আমাৰ এনসিআরটি বুকত আমাৰ মেইন বুকত দিয়া আছে, য'ত আমি নিষেচনৰ বিষয়ে অলপ ইয়াৰ পৰা আমি জানি লম। তো আমাৰ টপিকটো যেটো এনসিআরটি বুকত দিয়া আছে সেইটো হল নিষেচন আৰু আৰোপণ, ফার্টিলাইজেশন এন্ড ইমপ্লান্টেশন। তো নিষেচন হোৱাৰ পিছত আকৌ কি হয়, আৰোপণ হয়। কি হয় আমি লাহে লাহে বুজিম। এতিয়া নিষেচন প্ৰক্ৰিয়াটো সংঘটিত ক'ত হ'ব, এটো ক'ত হয়, নিষেচন প্ৰক্ৰিয়াটো ফেলোপিয়ান নলীত হয়। ফেলোপিয়ান নলী। ফেলোপিয়ান নলীৰ কোনখিনিত হয় আমি যদি চাও এম্পুলা অংশ। এম্পুলা অংশ বা এম্পুলা আৰু যেটো যোজক আছে যোজকৰ কৰ্ণাৰ মধ্যৱৰ্তী অংশ বুলি ক'ব পাৰো, সেইখিনিত হয়। তো মেইনলি আমি এম্পুলা অংশত আমি দেখিলে ৰং নহয়, এম্পুলা অংশত এই কি হয় নিষেচন প্ৰক্ৰিয়াটো সম্পন্ন হয়। যদি তোমালোকৰ মনত আছে আমাৰ ফেলোপিয়ান নলীৰ যেটো ডায়াগ্ৰামটো আছিল এনে কোৱা শ্ৰী জননতন্ত্ৰৰ যেটো ডায়াগ্ৰাম আছিল এইখিনি আছিল ফেলোপিয়ান নলী, এইখিনি আছিল ফেলোপিয়ান নলী, এই কৰ্ণাৰৰ পাৰ্টখিনি আছিল এম্পুলা। ওকে, ইয়াৰ হল ডিম্বাশয়, ডিম্বাশয়ৰ পৰা ডিম্বাণু ক্ষৰণ হল, এই ডিম্বাণুটো আহি লাহে লাহে এম্পুলালৈকে গতি কৰিলে, সেই অংশত যদি শুক্ৰাণু যদি যায় তেতিয়া হলে ইয়াতে কি হয়, নিষেচন প্ৰক্ৰিয়া সংঘটিত হয়। ওকে, তে সেই নিষেচন প্ৰক্ৰিয়াটো কেনেদৰে সংঘটিত হয়, নিষেচনটো কেনেদৰে সংঘটিত হয় তাৰ কাৰণে আমি এইটো ডায়াগ্ৰামটো আমি চাই লওঁ। যে মই কলো যে ডিম্বাণু ক্ষৰণ হল, এম্পুলা অংশলৈ আহিলে, সেই সময়ত কি আহিলে শুক্ৰাণুবোৰ কি কৰিলে, গতি কৰিলে। ওকে, মিলনৰ পিছত শুক্ৰাণু নিহৰণ হল আৰু সেই শুক্ৰাণুবোৰ গতি কৰিলে। এই শুক্ৰাণুবোৰ গতি কৰাৰ পিছত এই ডিম্বাণুৰ কাষ চাপিব। একেবাৰে ডিম্বাণুৰ কাষ চপাৰ কাৰণে ইয়াতে কি হয়, কিছুমান ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা সংঘটিত হয় কাষ চপা কাৰ্যটো। এতিয়া এতে ডিম্বাণুৰ ছবিটোত অলপ বেলেগ দেখা পাইছে। সব ডিম্বাণুৰ ছবিটো আমি চাই লওঁ যে ইয়াৰ এইখিনি হল আমাৰ ডিম্বাণু। ডিম্বাণু এটা কোষ হয়, বাহিৰত যেটো আৱৰণ থাকে কোষৰ হেতুক আমি কি বুলি কওঁ, কোষাবৰণ বুলি কওঁ। তো ডিম্বাণুৰ কোষাবৰণ। কোষাবৰণৰ পিছত ইয়াতে কি পাওঁ, এটা আৱৰণ পাওঁ, এটা ডাঙৰ এটা আৱৰণ পাওঁ যেটো গ্ৰীন কালাৰৰ আৱৰণটো দিছে। সেই আৱৰণটো কি বুলি কৈছে, স্বচ্ছ আৱৰণ বা ইয়াক আৰু এটা নাম দিয়া আমাৰ ইংলিছত কওঁ জোনা পেলুচিডা আৱৰণ। জোনা পেলুচিডা। জোনা পেলুচিডা মানে স্বচ্ছ আৱৰণ আৰু কোষাবৰণৰ মাজৰ এইটো চোৱা পিংক কালাৰৰ যিখিনি ঠাই আছে সেই ঠাইখিনি কি বুলি কওঁ, পেৰিভাইটেলাইন স্থান। পেৰিভাইটেলাইন স্থান কিয় কোৱা হয়, কোষাবৰণৰ আৰু এটা নাম হল ভাইটেলাইন মেমব্ৰেন। ইয়াক ইংলিছত একচুয়ালি কোৱা হয় ভাইটেলিন আৱৰণ। মেমব্ৰেন মানে আৱৰণ, ভাইটেলিন আৱৰণ। ভাইটেলিন আৱৰণ মানে কোষাবৰণ আৰু ইফালে কি জোনা পেলুচিডা বা স্বচ্ছ আৱৰণ, দুটা মাজৰ ঠাইখিনি কি বুলি কৈছো, পেৰিভাইটেলিন স্থান। ওকে, তাৰ বাহিৰত ইয়াতেও কি আছে, এটা লেয়াৰ আছে, বেলেগ বেলেগ ধৰণৰ কোষৰ অংশৰ দ্বাৰা ইয়াতে কি আছে, কোষৰ এনেকুৱা এটা লেয়াৰ এটা গঠন হৈছে এইটো।
এইটো লেয়াৰ গঠন হৈছে এই বাহিৰৰ এই আৱৰণটো কোৱা হয় কৰোনা ৰেডিয়েটা কোষ বা কৰোনা ৰেডিয়েটা আৱৰণ কোষৰ দ্বাৰা এনেকুৱা এটা আৱৰণ হৈছে যাক কৰোনা ৰেডিয়েটা কোষ বা কৰোনা ৰেডিয়েটা আৱৰণ বুলি কওঁ কৰোনা ৰেডিয়েটা ঠিক আছে এতিয়া তুমি ভাবি চোৱা যে এইটো আছে ডিম্বাণুৰ ভিতৰত কোষ কেন্দ্ৰ আছে ডিম্বাণুৰ আৱৰণ কোষাৱৰণ তাৰ বাহিৰৰ এইখিনি স্থান কি বুলি কৈছে পেৰিভাইটেলাইন স্থান তাৰ বাহিৰৰ এইটো আৰু এটা আৱৰণ সেই আৱৰণটো কি বুলি কৈছে এইখিনি আৱৰণটো কি বুলি কৈছে জনা পেলোচিডা বা স্বচ্ছ আৱৰণ তাৰ বাহিৰৰ এনেকুৱা কোষ আছে বহুত কেইটা কোষৰ এটা আৱৰণ আছে যাক আমি কি বুলি কৈছো কৰোনা ৰেডিয়েটা বুলি কৈছো ঠিক আছে বুজি পালো এইখিনি এতিয়া চোৱা নিষেচন প্ৰক্ৰিয়াত কি হ'ব যে শুক্ৰাণুবোৰ যেতিয়া গতি কৰি এইবোৰৰ ডিম্বাণুৰ যেতিয়া কাষ চাপিব তেতিয়া ডিম্বাণুৱে কি কৰে এটা ৰাসায়নিক পদাৰ্থ নিঃসৰণ কৰে তাৰ নাম হ'ল ফাৰ্টিলাইজিন মই ইংলিছতে লিখিলো এটো লিখিব পাৰিবা ফাৰ্টিলাইজিন নামৰ এটা কি কৰিব এটা ৰাসায়নিক পদাৰ্থ নিঃসৰণ কৰে আকৌ শুক্ৰাণুৱে কি কৰে ইয়াৰ এগেইনষ্টত আৰু এটা ৰাসায়নিক পদাৰ্থ নিঃসৰণ কৰে তাৰ নাম হ'ল এন্টি ফাৰ্টিলাইজিন আৰু এই দুটা ৰাসায়নিক পদাৰ্থৰ বাবে কি হয় বিক্ৰিয়া হয় আৰু বিক্ৰিয়া হোৱাৰ বাবে কি হয় এই শুক্ৰাণুবোৰ কি হয় ডিম্বাণুৰ কাষ চাপে ঠিক আছে কাষ চাপি যেতিয়া কৰোনা ৰেডিয়েটাৰটো ভেদ কৰি নেক্সট যেটো স্বচ্ছ আৱৰণৰ যেতিয়া টাচ কৰে যিকোনো এটা শুক্ৰাণুৱে বা প্ৰথম যেটো শুক্ৰাণুৱে টাচ কৰে হেতু টাচ কৰাৰ লগে লগে বাকি শুক্ৰাণুবোৰ প্ৰৱেশ ভিতৰত প্ৰৱেশ বাধা আৰোপ হয় বা প্ৰৱেশ নিষিদ্ধ হৈ যায় মানে বাকি শুক্ৰাণু এতিয়া ভিতৰত সোমাব নোৱাৰে প্ৰথমতে এটো ৰেছৰ নিচিনা লাগিছে দৌৰিছে প্ৰথমতে জনে কি কৰিছে এই শুক্ৰাণুৰ এটো ডিম্বাণুৰ বাহিৰৰ স্বচ্ছ আৱৰণটো যে জনে ভেদ কৰিলে ৰাসায়নিক বিক্ৰিয়া কৰাৰ পিছত ভেদ কৰিলে তেতিয়া তেওঁ কি কৰিলে প্ৰথমতে নিষেচন প্ৰক্ৰিয়াটো সংঘটিত কৰিব আৰু বাকি শুক্ৰাণুবোৰৰ প্ৰৱেশ কি কৰিব বাধা আৰোপ কৰি দিব নিষেধাজ্ঞা কৰি দিব ঠিক আছে এতিয়া এই প্ৰৱেশ কৰিব এতিয়া প্ৰৱেশ কৰাৰ কাৰণে স্বচ্ছ আৱৰণটো ভেদ কৰিব লাগিব তো স্বচ্ছ আৱৰণ ভেদ কৰিব লাগিব স্বচ্ছ আৱৰণ ভেদ কৰিব ভিতৰত সোমাব তাৰ পিছত আকৌ কোষাৱৰণ ভেদ কৰিব লাগিব এতিয়া স্বচ্ছ আৱৰণ কোষাৱৰণ ভেদ কৰাৰ বাবে এতিয়া আকৌ কি হয় যে এই শুক্ৰাণুৰ যে আগ অংশ যাক কোৱা হয় আমি কি বুলি কওঁ এক্ৰজম এই এক্ৰজমত কি থাকে অসংখ্য এনজাইম থাকে যি এনজাইম নিঃসৰণ কৰে এই এক্ৰজমৰ পৰা এনজাইম নিঃসৰণ হয় আৰু সেই এনজাইমটো কি বুলি কওঁ লাইসিন এনজাইম কি এনজাইম লাইসিন মই অসমীয়াত লিখিছো লাইসিন এনজাইম আৰু সেই লাইসিন এনজাইমে কি কৰিব এই কোষাৱৰণবোৰ কি কৰিব ভেদ কৰাত কি কৰিব সহায় কৰিব আৰু কোষাৱৰণ ভেদ কৰি এই শুক্ৰাণুটো কি হ'ব বাহিৰত সোমাই পৰিব মই এটো ক্লিয়াৰ কৰি দিছো দিয়া এই কোষাৱৰণ ভেদ কৰি ভিতৰত বাহিৰত বুলি কলো না ভিতৰত হা কে ভিতৰত সোমাই পৰিব কি শুক্ৰাণু ভিতৰত প্ৰৱেশ কৰিব কিহৰ বাবে লাইসিন এনজাইমৰ বাবে এই কোষাৱৰণটো ভেদ কৰিব লাইসিন এনজাইম কোনে নিঃসৰণ কৰিব এক্ৰজমে শুক্ৰাণুৰ আগ অংশখিনিক আমি কি বুলি কওঁ এক্ৰজম বুলি কওঁ তাৰ পিছৰ অংশত থাকে কি কোষ কেন্দ্ৰ ঠিক আছে তাৰ পিছৰ অংশত কি থাকে মাইটোকন্ড্ৰিয়া তাৰ পিছত কি থাকে দীঘল নেজ থাকে ওকে তো শুক্ৰাণু ভিতৰত প্ৰৱেশ কৰিলে ভিতৰত প্ৰৱেশ কৰাৰ পিছত কি হ'ব হি ভিতৰৰ কোষ কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিব শুক্ৰাণুটো কাৰ কোষ কেন্দ্ৰ ডিম্বাণুৰ কোষ কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিব ওকে ডিম্বাণুৰ কোষ কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত কি হয় যে শুক্ৰাণুৰ কোষ কেন্দ্ৰ আৰু ডিম্বাণুৰ কোষ কেন্দ্ৰ দুটা কি হ'ব মিলিত হ'ব ওকে এতিয়া শুক্ৰাণুৰ কোষ কেন্দ্ৰ মই লিখি দিছো শুক্ৰাণুৰ কোষ কেন্দ্ৰ আৰু ডিম্বাণুৰ কোষ কেন্দ্ৰৰ মিলনক দুটা যেতিয়া লগ হ'ব মিলনক কি বুলি কওঁ আমি এমফিমিক্সিস ইয়াক আমি কম এমফিমিক্সিস বুলি কম ওকে
কোষ কেন্দ্ৰ দুটা লগ লাগিলে আৰু কোষ কেন্দ্ৰ দুটা লগ লগাৰ পিছত আল্টিমেটলি এই শুক্ৰাণু কি হয় এটা কোষ হয় ডিম্বাণু এটা কোষ হয় তো কোষ দুটাও লগ লাগিব যেতিয়া শুক্ৰাণু আৰু ডিম্বাণু কমপ্লিট কোষ দুটা লগ লাগিলে দুটা লগ লগাটোকে আমি কি বুলি কওঁ নিষেচন বুলি কওঁ ইয়াতে নিষেচন প্ৰক্ৰিয়াটো সংঘটিত হৈ যাব আৰু নিষেচন হোৱাৰ পিছত যি নতুন কোষৰ সৃষ্টি হ'ব শুক্ৰাণু লগ হোৱাৰ পিছত এটা নতুন কোষ যেটো সৃষ্টি হল এই কোষটোক আমি কি বুলি কম যোজন কোষ ইয়াক আমি কি বুলি কম যোজন কোষ শুক্ৰাণু য'ত ক্ৰমোজম নম্বৰ কিমান আছিলে n ডিম্বাণুত ক্ৰমোজম নম্বৰ আছিলে n নিষেচনৰ পিছত যোজন কোষৰ ক্ৰমোজম নম্বৰ হৈ যাব টুৱাইছ n দৈৰ্ঘ্য একৈধ্যৰ পৰা লগ লাগি দৈৰ্ঘ্য টুৱাইছ n মানে দৈৰ্ঘ্য হৈ যাব আৰু ইয়াতে নিষেচন প্ৰক্ৰিয়া সংঘটিত হৈ গ'ল ঠিক আছে বুজি পালো এতিয়া এই নিষেচন প্ৰক্ৰিয়া যদি সংঘটিত হৈ গ'ল তে নিষেচন প্ৰক্ৰিয়াত তাৰ পিছত কি হ'ব চাবা এতিয়া এই ডায়াগ্ৰামটো দেখা এইটো ডায়াগ্ৰামত ধুনীয়াকৈ বুজাই দিছে চোৱা ডিম্বাশয়ৰ ভিতৰত ডিম্বাণু ক্ষৰণ হল ডিম্বাণুটো গতি কৰিলে এই কৰ্ণাৰ যেটো এম্পুলা অংশ ইয়াতে শুক্ৰাণুবোৰ আহিলে বহুত কেইটা শুক্ৰাণুৰ মাজত এটা শুক্ৰাণুৱে ভিতৰত প্ৰৱেশ কৰিছে যিয়ে কি কৰিলে নিষেচন কৰিলে নিষেচনৰ পিছত যেটো কোষ হল সেই কোষটোক আমি কি বুলি কম যোজন কোষ বুলি কম ইংলিছত কি বুলি কয় জাইগট ইংলিছত কয় জাইগট এই যোজন কোষটোৰ এতিয়া কি হ'ব বাৰম্বাৰ বিভাজন হ'ব কোষ বিভাজন কেনেকুৱা কোষ বিভাজন মাইটোসিস কোষ বিভাজন ইয়াতে কোনো মিয়োসিস নহয় ক্ৰমোজম নম্বৰ সুস্থিৰ ৰাখি কোষ কি হ'ব বিভাজিত হ'ব তো মাইটোসিস কোষ বিভাজন হোৱাৰ ফলত এটা কোষ বিভাজিত হৈ দুটা কোষ হ'ব দুটা কোষ বিভাজিত হৈ চাৰিটা কোষ হ'ব চাৰিটা কোষ বিভাজিত হৈ আঠটা কোষ হ'ব আঠটা কোষ হ'ব ঠিক আছে এতিয়া যেতিয়া এই আঠটা কোষ হৈ যাব এটা পিণ্ডৰ ভিতৰত গোলাকাৰ পিণ্ডৰ ভিতৰত আঠটা কোষ সোমাই পৰিলে ইয়াক এতিয়া আমি নাম কি দিম মৰুলা ইয়াৰ নাম হৈ যাব মৰুলা যাক আমি এটা ভ্ৰূণ বুলি কম ভ্ৰূণ ইংলিছত কোৱা হয় এমব্ৰায়ো এতিয়া ইয়াৰ যোজন কোষ একো নাই ই এটা কি হৈ গৈছে ভ্ৰূণ হৈ গৈছে এমব্ৰায় হৈছে আৰু এই ভ্ৰূণটোৰ নাম কি মৰুলা কেইটা কোষ আছে আঠটা কোষ আছে আঠটা কোষ আঠটা কোষৰ পৰা কি হ'ব 16 হ'ব ইয়াৰ পৰা কি বিভাজন হৈ 16টা 16ৰ পৰা 32টা তাৰ পৰা 64 তাৰ পৰা 128 ওকে এতিয়া এই 64 বা 128 মেইনলি 128 কেতিয়াবা 60 মান বুকত 64 লিখা থাকে 64 বা 128 কোষ থকা কোষ সমষ্টি থকা যেটো ভ্ৰূণ হ'ব ইয়াৰ নামটো কি আল্টিমেটলি মৰুলা ইয়াৰ পৰা নাম ভ্ৰূণ হৈ গৈছে নামটো এই ভ্ৰূণটোক আমি কি বুলি কম ব্লাস্টুলা মৰুলাৰ পিছত কি আহিলে ব্লাস্টুলা বা আৰু এটা নাম হল ব্লাস্টোসিস্ট ব্লাস্টুলা বা ব্লাস্টোসিস্ট বুলি কম সেই ব্লাস্টোসিস্টটো দেখাত কেনেকুৱা হয় এনেকুৱা ব্লাস্টোসিস্টত গুৰুত্বটো কি যে কোষবিলাক সাইডত এটা ধুনীয়াকৈ এটা আৱৰণ এটা লেয়াৰ এটা কোষৰ এটা লেয়াৰ সৃষ্টি কৰে আৰু বাকি কোষবোৰ এনেকৈ অলপ ভিতৰ ফালে সোমাই থাকে আৰু মাজত ইয়াতে আমি আকৌ কি পাম খালি ঠাই পাম তে বাহিৰৰ ফালে যেটো সাইডৰ ফালে লেয়াৰ কোষৰ যেটো আৱৰণ আমি পাওঁ এটা লেয়াৰত কোষ পাম তাক আমি কি বুলি কম ট্ৰফোব্লাস্ট তাক আমি কম ট্ৰফোব্লাস্ট কোষৰ লেয়াৰটোক আৱৰণটো গোটেইখিনি কি বুলি কম ট্ৰফোব্লাস্ট আৰু ভিতৰত যিখিনি খালি ঠাই আছে সেই খালি ঠাই বুলি কি কম ব্লাস্টুলা বা ব্লাস্টোসিস্টৰ খালি ঠাই যাক আমি ব্লাস্টোসিল বুলি কম ব্লাস্টোসিল বুলি কম ওকে এতিয়া এই ব্লাস্টুলাৰ গুৰুত্ব আছে তোমালোকৰ প্ৰেক্টিকেলতো আছে ব্লাস্টুলাৰ প্ৰস্থচ্ছেদ চাব দিয়ে মাইক্ৰোস্কোপৰ দ্বাৰা আৰু ইয়াতে কি পাওঁ আমি সেইবোৰ বস্তু পোৱা যায় হেতু তোমালোকে লিখিব পাৰিবা তো ব্লাস্টুলা বা ব্লাস্টোসিস্টৰ গুৰুত্ব কি এই ব্লাস্টোসিস্ট বা ব্লাস্টুলাই কি হ'ব পাৰে আৰোপণ হ'ব পাৰে যেটো আমাৰ টপিকটো আৰম্ভ কৰিছিলো নিষেচন আৰু আৰোপণ ইয়াতে হ'ব পাৰে এই পৰ্যায়ত ভ্ৰূণ এটা আৰোপণ হ'ব পাৰে তে আৰোপণ কি তাৰ আগতে এটা কথা আমি জানি লওঁ এই মৰুলা বা ব্লাস্টুলা বা ব্লাস্টোসিস্টত যিবিলাক কোষ আছে আঠটা কোষ 16টা 32টা 64টা 128টা প্ৰত্যেকটো কোষক এটা এটা আমি কি বুলি কম ব্লাস্টোমিয়াৰ বুলি কম ব্লাস্টোমিয়াৰ
প্ৰত্যেকটো কোষক আমি ব্লাষ্টোমিয়াৰ বুলি ক'ম 8টা কোষ থকা কোষ সমষ্টি ভ্ৰূণক মৰুলা বুলি ক'ম 64 বা 128 কোষ সমষ্টিৰ ভ্ৰূণক আমি ব্লাষ্টুলা বা ব্লাষ্টোসিষ্ট বুলি ক'ম ব্লাষ্টুলা বা ব্লাষ্টোসিষ্টৰ কোষবোৰ বাহিৰৰ সাইডৰ ফালে এটা আৱৰণৰ সৃষ্টি কৰে যাক ট্ৰফোব্লাষ্ট বুলি কোৱা হয় আৰু ভিতৰত যিখিনি খালি ঠাই থাকে সেই খালি ঠাই অৱস্থাখিনিক ব্লাষ্টোসিল বুলি কোৱা হয় ওকে এতিয়া এই ব্লাষ্টুলা অংশত কি হয় যে ব্লাষ্টুলাই কি কৰিব পাৰে এই ইয়াতে আৰোপণ কৰিব পাৰে এতিয়া আৰোপণটো ক'ত কৰিলে এইখিনি কি আছিল এইখিনি অংশটোক আমি কি বুলি ক'ম এইখিনি অংশ এটো কি অংশ হয় এটো আছিল কি ইউটেরাস বা জৰায়ু এতিয়া জৰায়ুৰ একেবাৰে ভিতৰৰ যেটো আৱৰণ থাকে একেবাৰে ভিতৰৰ আৱৰণটো কি বুলি কোৱা হয় এন্ডোমেট্ৰিয়াম আমি পঢ়িছিলো যদি তোমালোকৰ ডাউট আছে মোৰ সেকেন্ড ভিডিওটো তোমালোকে চাব পাৰিবা এটো চ্যাপ্টাৰত তাতে মই ডিসকাস কৰিছিলো সৃজনন তন্ত্ৰৰ বিষয়ে ওকে এন্ডোমেট্ৰিয়াম মায়োমেট্ৰিয়াম পেৰিমেট্ৰিয়াম তো এন্ডোমেট্ৰিয়াম হল ভিতৰৰ ফালে থকা আৱৰণটো যি আৱৰণটো কি হয় এনে কোৱা হয় গ্ৰন্থিময় হয় আৰু এনেকুৱা আঙুলিৰ নিচিনা প্ৰবৰ্ধৰ সৃষ্টি হয় আৰু এটো কোনটো কেতিয়া হয় এটো ঋতু চক্ৰ মই লাষ্ট ভিডিওটো তোমালোকে চাব পাৰা ঋতু চক্ৰত এনেকুৱা কৰি দিয়ে ঋতু চক্ৰৰ এটা নিৰ্দিষ্ট স্তৰত ওকে পিঠ দখা বা লুটিয়েল দখা বা নিহৰণ স্তৰত ওকে তো এই অংশখিনিত ইয়াক আমি জৰায়ুৰ অংকুৰিকা বুলি ক'ব পাৰো এই জৰায়ুৰ অংকুৰিকাৰ লগত এতিয়া ভ্ৰূণ এটা আহিলে ভ্রূণটো কি ব্লাস্টুলা বা ব্লাস্টোসিস্ট এতিয়া এই ব্লাস্টুলা বা ব্লাস্টোসিস্টে জৰায়ুৰ এন্ডোমেট্ৰিয়ামৰ লগত সংস্থাপিত হয় এই সংস্থাপিত হোৱাকে কোৱা হয় আৰোপণ ইমপ্লান্টেশন আৰোপণ এটাষ্ট হৈ গ'ল কিয় এটাষ্ট হ'ল কাৰণ এতিয়া এই ভ্ৰূণটো লাহে লাহে চোৱা ইয়াতে ধৰি লওঁ 128টা কোষ আছে হি বাঢ়ি 256 512 1000 কিমান 24 এনেকে বাঢ়ি গৈ থাকিব তো ইমানখিনি কোষৰ খাদ্যৰ লাগিব পুষ্টি লাগিব সেই খাদ্যখিনি ক'ত পাব সেই খাদ্যখিনিৰ কাৰণে কি লাগিব এই মাতৃ এতিয়া মই মাতৃ বুলি ক'ম সেই মাতৃ গৰ্ভত যেতিয়া সংস্থাপিত হ'লে মাতৃৰ দ্বাৰা সেই খাদ্যখিনি ল'ব পাৰিব আৰু কোষ বৃদ্ধি হ'ব পাৰিব আৰু লাহে লাহে সন্তানলৈ ৰূপান্তৰ হ'ব পাৰিব সন্তান সৃষ্টি হ'ব পাৰিব বুজি পাইছা যাৰ কাৰণে কি দৰকাৰ আৰোপণটো প্ৰয়োজন আৰু আৰোপণটো কোনটো স্তৰত হয় এই ব্লাস্টোসিস্ট বা ব্লাস্টুলা স্তৰত হয় ক'ত হয় জৰায়ুৰ এন্ডোমেট্ৰিয়ামত হয় জৰায়ুৰ এন্ডোমেট্ৰিয়ামত কি হয় অংকুৰিকা সৃষ্টি হয় অংকুৰিকাৰ লগত কি হয় ইয়াতে সংস্থাপিত হয় ঠিক আছে সংস্থাপিত হোৱাৰ পিছত ই লাহে লাহে কি হ'ব বৃদ্ধি হৈ কোষৰ সংখ্যা বাঢ়িব আৰু লাহে লাহে কি হ'ব দেহত এই ভ্ৰূণত কি হ'ব কোষবোৰ বাঢ়ি এতিয়া তুমি যদি চোৱা ব্লাস্টুলাৰ পিছত নেক্সট যেটো স্তৰ হেতুৰ নাম হ'ল গেষ্টুলা ভ্রূণৰ নেক্সট পৰৱৰ্তী স্তৰটো হ'ল গেষ্টুলা এতিয়া ইয়াৰ বিষয়ে গেষ্টুলাৰ বিষয়ে কনসেপ্টটো আমাৰ অলপ হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত দিয়া আছিলে কিছুমান কথা ইয়াৰ বিষয়ে বৰ্ণনা আছিলে আমাৰ প্ৰাণী ৰাজ্য চেপ্টাৰত এই গেষ্টুলা যেটো কি হয় ভ্রূণ হয় সেই ভ্রূণৰ কোষবোৰ এনেকুৱা আৱৰণত এটা দুটা তিনিটা আৱৰণত কি হৈ থাকে বিভক্ত হৈ থাকে মানুহৰ ক্ষেত্ৰত ওকে যি প্ৰাণীৰ গ্ৰেষ্টুলাত থকা কোষবোৰ তিনিটা আৱৰণত বিভক্ত হৈ থাকে সেই প্ৰাণীক আমি কওঁ ত্ৰিস্তৰীয় এটো আমি ফাৰ্স্ট ইয়াৰত পঢ়িছিলো প্ৰাণী ৰাজ্য আৰু যিবোৰ প্ৰাণীৰ ভ্ৰূণীয় অৱস্থাত গেষ্টুলা অৱস্থাত কোষবোৰ দুটা আৱৰণত বিভক্ত হৈ থাকে তাক কোৱা হয় দ্বিস্তৰীয় এতিয়া যিবিলাক মানুহ বা উচ্চ স্তৰৰ যিবোৰ প্ৰাণী আছে গোটেইবোৰ ত্ৰিস্তৰীয় হয় আমি ত্ৰিস্তৰীয় প্ৰাণী হওঁ তো এতিয়া মানুহৰ যেহেতু আমি নিষেচন পঢ়ি আছো ইয়াতেও ভ্ৰূণৰ যেটো সৃষ্টি হ'ব গেষ্টুলা হ'ব গেষ্টুলাৰ কোষবোৰ তিনিটা আৱৰণত কি হৈ থাকিব বিভক্ত হৈ থাকিব আৱৰণ কেইটাৰ নাম কি একেবাৰে বাহিৰৰ আৱৰণটো কওঁ আমি বহিত্বক মিডিলৰ আৱৰণটো কওঁ আমি মধ্যত্বক আৰু একেবাৰে ভিতৰৰ আৱৰণটো কি বুলি ক'ম অন্তত্বক
ওকে এতিয়া তিনিটা আৱৰণত কিয় বিভক্ত হয় কাৰণ তিনিটা আৱৰণৰ পৰা যিবোৰ কোষ থাকে সেই কোষবোৰে ডিফাৰেন্সিয়েট হৈ বেলেগ বেলেগ দেহৰ অংগৰ সৃষ্টি কৰিব সেই কোষবোৰৰ পৰাই অংগ সৃষ্টি হ'ব যে আমাৰ যেনেকুৱা বহিঃত্বকৰ পৰা আমাৰ বাহিৰৰ আৱৰণৰ অংগবোৰ সৃষ্টি হ'ব মধ্যত্বকৰ পৰা মিডিলত থকা আৱৰণবোৰ যেনেকুৱা আমাৰ কি আছে নটকৰ্ড হয় আমাৰ স্নায়ুৰজ্জু যিটো হয় স্নায়ুৰজ্জুৰ সৃষ্টি হ'ব মধ্যত্বকৰ পৰা অন্তত্বকৰ পৰা আমাৰ ভিতৰৰ ইণ্টাৰনেল অৰ্গেন ভিতৰৰ অৰ্গেনবিলাক সেইবোৰৰ কি হয় সৃষ্টি হয় তো এনেকুৱা আমাৰ দেহটো তিনিটা আমি স্তৰত বিভক্ত কৰিব পাৰোঁ সেই স্তৰটো কেনেকৈ আহিলে এই তিনিটা স্তৰত থকা কোষসমূহৰ পৰাই আহি যায় ঠিক আছে তো এনেকৈ আৰোপণ হোৱাৰ পিছত লাহে লাহে এই ভ্ৰূণটো বিকাশ হৈ ব্লাষ্টোচিষ্টৰ পৰা গেষ্ট্ৰুলাৰ পৰা লাহে লাহে অংগসমূহৰ সৃষ্টি হোৱা ষ্টাৰ্ট হ'ব আৰু অংগসমূহ সৃষ্টি হোৱাৰ পিছত লাহে লাহে ভ্ৰূণটো আমি দেখাত কেনেকুৱা দেখিম আমি যদি চাওঁ এইটো ছবিটো আমি চাব পাৰোঁ তো ভ্ৰূণটো এনেকুৱা হৈ গ'ল এইটো ভ্ৰূণ এতিয়া এই ভ্ৰূণীয় অৱস্থাত ভ্ৰূণটো যিহেতু বিকাশ হৈ আছে কোষবোৰ বাঢ়ি আছে ইয়াৰ পুষ্টিৰ প্ৰয়োজন হৈ আছে আৰু বহুতো প্ৰয়োজনীয় পদাৰ্থৰ প্ৰয়োজন হৈ আছে আকৌ দেহত পুষ্টি যেতিয়া আহৰণ কৰি আছে বৰ্জনীয় পদাৰ্থ সৃষ্টি হৈছে সেইবোৰ বাহিৰো কৰিব লগা হয় তো সেইকাৰণে কি হয় এই ভ্ৰূণ আৰু মাতৃদেহৰ মাজত কি হৈছে এটা কানেক্টিভিটিৰ কি হৈছে সৃষ্টি হৈছে এটা সংযোগৰ স্থাপন হৈছে সেই সংযোগক কি বুলি কওঁ অমৰা বুলি ক'ম অমৰা বা ইংলিছত কোৱা হয় প্লেচেণ্টা তো আমাৰ যেটো নেক্সট টপিকটো আছে নিষেচন আৰু আৰোপণৰ পিছত নেক্সট টপিকটো আছে অমৰা বা প্লেচেণ্টা তো কি হয় যে ভ্ৰূণ এটা সংস্থাপিত হোৱাৰ পিছত ক'ত এণ্ড্ৰমেট্ৰিয়ামত সংস্থাপিত হোৱাৰ পিছত এণ্ড্ৰমেট্ৰিয়ামৰ জৰায়ুৰ অংকুৰিকা আৰু ভ্ৰূণৰ মাজত কি হয় এটা সংযোগৰ স্থাপন হয় যি সংযোগটো কি বুলি কোৱা হয় অমৰা বুলি কোৱা হয় আৰু সেই জৰায়ুৰ অংকুৰিকা লাহে লাহে কি হলে ৰূপান্তৰিত হৈ যায় অমৰাৰ অংকুৰিকালৈ ওকে আৰু ইয়ে কি কৰিছে কানেক্টিভিটি সংযোগ স্থাপন কৰিছে তেতিয়াহলে আমাৰ পৰীক্ষাত কুৱেশ্যন এটা আহে অমৰা কি আৰু ইয়াৰ কাৰ্য বৰ্ণনা কৰা এতিয়া আমি যদি চাওঁ অমৰাৰ সৃষ্টি হল এতিয়া ইয়াৰ কাৰ্য কি হ'ব কাৰ্য যদি চাওঁ ফাৰ্ষ্ট মেইন কাৰ্যটো হল কি পুষ্টিৰ যোগান ধৰা মানে কি কৰিব এই অমৰাৰ দ্বাৰা কি হ'ব মাতৃদেহে আৰু ভ্ৰূণৰ মাজত খাদ্যৰ কি হ'ব পৰিবহন হ'ব মাতৃদেহৰ পৰা ভ্ৰূণলৈ খাদ্যৰ পৰিবহন হ'ব আকৌ এই ভ্ৰূণত খাদ্য আহৰণ কৰাৰ পিছত বৰ্জনীয় পদাৰ্থ আহৰণ হ'ব সেই বৰ্জনীয় পদাৰ্থবোৰ এই ভ্ৰূণৰ অমৰাৰ দ্বাৰা কি হ'ব মাতৃদেহলৈ যাব আৰু মাতৃদেহৰ পৰা বাহিৰত ওলাই দিব তো সেইটো হল ইয়াৰ প্ৰধান ফাংচন পুষ্টি দ্বিতীয় ফাংচনটো হল কাৰ্যটো হল পৰিবহন কি পৰিবহন কৰে যে এই অমৰাৰ দ্বাৰা কি হৈ আছে যে মাতৃদেহৰ পৰা ভ্ৰূণলৈ বিভিন্ন ধৰণৰ লাগতিয়াল পদাৰ্থ মানে কি ভিটামিন তাৰ পিছত খনিজ লৱণ তাৰ পিছত হৰমন এনজাইম এই গোটেইবোৰ লাগতিয়াল পদাৰ্থবোৰ কি হয় পৰিবহন হয় মাতৃদেহৰ পৰা ভ্ৰূণলৈ কাৰ দ্বাৰা এই অমৰাৰ দ্বাৰা ঠিক আছে তাৰ পিছত 3 নম্বৰ কাৰ্য ফাংচনটো হল কি শ্বসন কৰে যে শ্বসন কেনেকুৱা এটো বহি শ্বসন মানে গেছ লোৱা অক্সিজেন লোৱা আৰু কাৰ্বন ডাই অক্সাইড ওলাই দিয়া তো ভ্ৰূণটো বাছি থকাৰ কাৰণে ইয়াৰ কোষবোৰ বাছি থকাৰ কাৰণে অক্সিজেন লাগিব সেই অক্সিজেনখিনি ক'ৰ পৰা পাব মাতৃদেহৰ পৰা মাতৃদেহে যেটো অক্সিজেন লয় সেই অক্সিজেনটো মাতৃদেহৰ পৰা অমৰাৰ দ্বাৰা কি হ'ব এই ভ্ৰূণলৈ কি হ'ব পৰিবহন হ'ব অক্সিজেন যাব মাতৃদেহৰ পৰা ভ্ৰূণলৈ আৰু ভ্ৰূণৰ পৰা মাতৃদেহলৈ কাৰ্বন ডাই অক্সাইড যাব যেহেতু অক্সিজেন লৈ আছে অক্সিজেন লৈ আছে খাদ্যৰ শ্বসন হৈ আছে কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হ'ব সেই কাৰ্বন ডাই অক্সাইডখিনি ভ্ৰূণৰ পৰা মাতৃদেহলৈ এই অমৰৰ দ্বাৰাই কি হ'ব পৰিবহন হ'ব আৰু মাতৃদেহৰ পৰা বাহিৰত ওলাই যাব কাৰ্বন ডাই অক্সাইড তো এই অক্সিজেন লোৱা কাৰ্বন ডাই অক্সাইড ওলাই দিয়া দ্যাট ইজ দ্য শ্বসন ওকে 4 নম্বৰ হল অন্তঃস্ৰাৱী কলা এই অমৰাই অন্তঃস্ৰাৱী কলা হিচাপে ক্ৰিয়া কৰে
অন্তঃস্ৰাৱী কলা হিচাপে। এতিয়া অন্তঃস্ৰাৱী কলা কাক কোৱা হয়? আমি পঢ়িছিলোঁ ফাৰ্ষ্ট ইয়াৰত অন্তঃস্ৰাৱী গ্ৰন্থিৰ বিষয়ে, যি গ্ৰন্থিয়ে কি কৰে হৰমন নিহৰণ কৰে, সেইবোৰক আমি অন্তঃস্ৰাৱী গ্ৰন্থি বুলি কওঁ। এতিয়া এই অমৰাক অন্তঃস্ৰাৱী কলা বুলি এই কাৰণে কিয় কোৱা হৈছে? কাৰণ ই কলা হয় যিয়ে কি কৰে হৰমন নিহৰণ কৰে। হৰমন নিহৰণ কৰে। কি হৰমন নিহৰণ কৰে? ই নিহৰণ কৰে HCG, HPL, প্ৰজেষ্টেৰন, ইষ্ট্ৰজেন। তো এইবোৰ হৰমন HCG, HPL, প্ৰজেষ্টেৰন আৰু ইষ্ট্ৰজেন এইবোৰ হৰমন কি কৰে নিহৰণ কৰে। HCG হিউম্যান কোৰিয়নিক গনাডোট্ৰফিন, HPL হিউম্যান প্লেসেন্টেল লেক্টোজেন। ওকে, ফুল ফৰ্ম নিলিখিলেও হ'ব। তো এই হৰমনবোৰ নিহৰণ কৰে কোনে? এই অমৰাই, যাক কাৰণে ইয়াক আমি কি বুলি কৈছোঁ? অন্তঃস্ৰাৱী কলা বুলি কৈছোঁ। ওকে, আৰু ইয়াৰে যিটো HCG হৰমন, ইয়াৰ এটা গুৰুত্বপূৰ্ণ বিষয়টো আছে যে কোনো স্ত্ৰী ব্যক্তি প্ৰেগনেণ্ট হৈছে নে নাই, গৰ্ভস্থ হৈছে নে নাই, সেইটো প্ৰুভ কৰাৰ কাৰণে এটা টেষ্ট কৰা হয়, প্ৰেগনেন্সি টেষ্ট কিট টেষ্ট, যিটো টেষ্টত এই হৰমনটো চেক কৰা হয়। HCG যদি হৰমনটো যদি উপস্থিতি আছে, সেই স্ত্ৰী ব্যক্তিজনীৰ যদি ইউৰিন মূত্ৰ বা তেজতো থাকিব পাৰে, মূত্ৰত বেছি ভালকৈ টেষ্ট কৰা হয়, মূত্ৰত যদি কি আছে এই হৰমনটো আছে, তাৰ মানে ভাবিব লাগিব এই স্ত্ৰী ব্যক্তিজনীৰ কি হৈছে অমৰাৰ সৃষ্টি হৈছে। আৰু অমৰা কেতিয়া সৃষ্টি হয়? যেতিয়া গৰ্ভস্থ কি থাকে ভ্ৰূণ থাকে, তেতিয়া এইটো প্ৰুফ হৈ যায়। ওকে, সো এইখিনি আছিলে অমৰা বা প্লেচেণ্টা। এতিয়া অমৰাৰ সৃষ্টি হ'ল প্লেচেণ্টাৰ দ্বাৰা, লাহে লাহে এই কাৰ্যবোৰৰ দ্বাৰা কি হ'ব? এই ভ্ৰূণটো বিকাশ হ'ব, বিকাশ হৈ লাহে লাহে কি হৈ যাব? কেঁচুৱা হৈ যাব। কেঁচুৱা হ'ল, সন্তানটো লাহে লাহে পূৰ্ণভাৱে বিকাশ হ'ল। এতিয়া যোজন কোষ সৃষ্টি হোৱাৰ পৰা আৰম্ভ কৰি কেঁচুৱা হোৱালৈকে কিমান সময় লাগে? এতিয়া পাৰ্টিকুলাৰলি চাইণ্টিফিকেলি এইটো হ'ল 280 দিন সময় লাগে। কিন্তু এইটো কি হয় কম বেছি হ'ব পাৰে সিচুৱেশ্যন হিচাপে, কম কেতিয়াবা তাৰ আগতেই কি হৈ যায় গৰ্ভস্থ ভ্ৰূণ বাহিৰলৈ ওলাই পৰে বা কি হয় ডেলিভাৰী হৈ যায়, কেতিয়াবা 2 দিন বেছি সময় লাগিব পাৰে। কিন্তু নৰ্মেল কেছত এইটো হ'ল দিন হ'ল 280 ডেজ, যাক 9 মাহ 10 দিন 9 মাহ 10 দিন বুলি ক'ব পাৰোঁ। 280 ডেজ সময় লাগে। 280 ডেজত এই ভ্ৰূণটো সম্পূৰ্ণভাৱে বিকাশ হৈ যাব, আৰু বিকাশ হোৱাৰ পিছত ই দেহৰ পৰা বাহিৰলৈ ওলাই অহাৰ কাৰণে কি হ'ব? ৰেডি হৈ থাকিব। এতিয়া ঠিক আছে, এতিয়া এইটো কেনেকৈ বাহিৰত ওলাই হৈ আহিব সেইখিনি আমি অলপ ডিছকাছ কৰোঁ। এতিয়া সেইটোৰ কাৰণে আমাৰ এইটো চেপ্টাৰৰ লাষ্ট টপিকটো আছে, সেইটো হ'ল প্ৰসৱ। মই খালি মাৰ্কাৰটো ল'ব পাহৰি যাওঁ, অপশ্যনটো ল'বৰ কাৰণে। এইটো হ'ল প্ৰসৱ আৰু দুগ্ধক্ষৰণ। প্ৰসৱ আৰু দুগ্ধক্ষৰণ, পাৰ্চুৰেশ্যন এণ্ড লেক্টেশ্যন ইংলিছত কোৱা হয়। তো এই গৰ্ভস্থ ভ্ৰূণ যেতিয়া সম্পূৰ্ণৰূপে বিকাশ হৈ যাব, মই ধৰিলোঁ 280 ডেইজে লাগিছে 280 দিনত, এতিয়া এই গৰ্ভস্থ ভ্ৰূণটো বাহিৰত ওলাই আহে। এতিয়া বাহিৰত ওলাই অহা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়? প্ৰসৱ, যিটো কি হয় এটা স্নায়ৱিক আৰু লগতে অন্তঃস্ৰাৱী গ্ৰন্থিৰ দ্বাৰা সংঘটিত হোৱা এটা ক্ৰিয়া, য'ত কি হয় এই গৰ্ভস্থ ভ্ৰূণ যেতিয়া সম্পূৰ্ণৰূপে বিকাশ হ'ব, তেতিয়া বিকাশ হোৱাটো ছিগনেল যাব কি মাতৃদেহত, ব্ৰেইনত। ছিগনেল যোৱাৰ ফলত এটা কি হ'ব? এটা কি ছিগনেল? এটা স্নায়ৱিক ছিগনেলৰ এটা প্ৰেৰণাৰ সৃষ্টি হ'ব, যাক আমি কি বুলি ক'ম? প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব। প্ৰতিক্ৰিয়া। ওকে, কিহৰ প্ৰতিক্ৰিয়া? যে সন্তানটো এতিয়া বাহিৰত ওলাই আহিব লাগে। ওকে, এতিয়া এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়, আৰু এইটো কি? যে সন্তান বাহিৰত ওলাই অহা প্ৰতিক্ৰিয়া। আৰু সেই প্ৰতিক্ৰিয়াৰ ফলত কি হ'ব? স্ত্ৰী ব্যক্তিজনীৰ কি হ'ব? পিটুইটাৰী গ্ৰন্থিৰ মানে পশ্চাৎ পিটুইটাৰী গ্ৰন্থিৰ আমি পাইছিলোঁ অগ্ৰ আৰু পশ্চাৎ পিটুইটাৰীৰ পৰা এটা হৰমন নিহৰণ হ'ব, যি হৰমনটোৰ নাম হ'ল কি? অক্সিটচিন। আমি ফাৰ্ষ্ট ইয়াৰত পঢ়িছিলোঁ লাষ্টৰ চেপ্টাৰটোত যে পশ্চাৎ পিটুইটাৰীৰ পৰা দুটা হৰমন নিহৰণ হয়, এটা অক্সিটচিন আৰু এটা ভেছ'প্ৰেছিন। ওকে, তাৰে এই অক্সিটচিন হৰমন এইটো সময়ত নিহৰণ হ'ব, আৰু এই অক্সিটচিন হৰমনে আহি কি কৰিব? এই জৰায়ুৰ এই যিটো মিডিলৰ লেয়াৰটো আছে, যাক আমি কি বুলি ক'ম? মায়োমেট্ৰিয়াম,
এই মায়োমেট্ৰিয়ামত কি থাকে অৰেখিত পেশী থাকে অৰেখিত পেশী কি হয় মোৰ ফাৰ্ষ্ট ভিডিঅ' সেকেন্ড ভিডিঅ'টোত এইটো চেপ্টাৰ সেকেন্ড ভিডিঅ'টোত তুমি মই ডিটেইলছত এইখিনি মই ডিসকাস কৰিছিলোঁ তো অৰেখিত পেশীৰ কি কৰিব সংকোচন কৰিব জৰায়ুৰ পেশীৰ কি কৰিব সংকোচন কৰিব জৰায়ুৰ পেশীৰ সংকোচন হ'ব সেই সংকোচনৰ ফলত যেটো এটা সিগন্যাল জেনাৰেট হ'ব সেই সিগন্যাল প্ৰেৰণা জেনাৰেট হ'ব সেই সংকোচনৰ ফলত এই সংকোচনে মানে স্ত্ৰী ব্যক্তিৰ পশ্চাৎ পিটুইটাৰীক আৰু উত্তেজিত কৰিব বেছিকে অক্সিটচিন হৰমন নিহৰণ কৰাৰ কাৰণে আৰু সেই অক্সিটচিন হৰমনে আৰু কি কৰিব জৰায়ুৰ পেশীৰ আৰু সংকোচন কৰিব তো এজ এ ৰিজাল্ট কি হ'ব বাৰে বাৰে অক্সিটচিন হৰমন নিহৰণ হৈ গৈ থাকিব আৰু এই জৰায়ুৰ দুয়োফালৰ পৰা পেশীৰ তীব্ৰ সংকোচন হ'ব আৰু তীব্ৰ সংকোচনৰ ফলত এই গৰ্ভস্থ ভ্ৰূণ বাহিৰত ওলাই আহিব আৰু বাহিৰত ওলাই অহাটোকে আমি কি বুলি কম প্ৰসৱ বুলি কোৱা হয় এনেকে সন্তান জন্ম হয় যাক প্ৰসৱ বুলি কোৱা হয় তো চোৱা এইটোত কি হৈছে এটা স্নায়বিক এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ব্ৰেইন আৰু অন্তঃস্ৰাৱী গ্ৰন্থি পশ্চাৎ পিটুইটাৰীৰ পৰা হৰমন নিহৰণ হৈছে সেই হৰমনৰ কাৰণে এই ক্ৰিয়াটো সংঘটিত হৈছে ঠিক আছে এতিয়া সন্তানটো জন্ম হল প্ৰসৱ হল এতিয়া জন্ম হোৱাৰ পিছত ইয়াৰ কি লাগিব পুষ্টি লাগিব খাদ্য লাগিব এতিয়া মাকৰ পেটত থকা সময়ত গৰ্ভস্থ সময়ত ই জৰায়ুৰ দ্বাৰা খাদ্য আহৰণ কৰিছিল এতিয়া সন্তান জন্ম হৈ গল জন্ম হোৱাৰ পিছত এই প্ৰসৱ হোৱাৰ পিছত সন্তানটোৰ কি হ'ব সন্তানটোৱে কি কৰিব দুগ্ধ পান কৰিব আৰু দুগ্ধ পান কৰাৰ দ্বাৰা সিহঁতে কি পাব পুষ্টি আহৰণ কৰিব এতিয়া দুগ্ধ পান কৰাৰ কাৰণে মাতৃদেহৰ পৰা কি হয় দুগ্ধ ক্ষৰণ হয় এতিয়া দুগ্ধ ক্ষৰণৰ বিষয়ে মই দুগ্ধৰ বিষয়ে কেনেকৈ স্তন গ্ৰন্থি আছে স্তন গ্ৰন্থিত কেনেকৈ দুগ্ধ সৃষ্টি হয় বা কেনেকৈ আহে সেই বিষয়ে মোৰ ভিডিঅ' এটা আছে য'ত মই ডিছকাছ কৰিছিলোঁ হা তো এতিয়া স্ত্ৰী ব্যক্তিজনে কি হ'ব স্তন গ্ৰন্থিৰ পৰা কি হ'ব দুগ্ধ ক্ষৰণ হ'ব আৰু এই দুগ্ধ ক্ষৰণ হোৱাৰ কাৰণে প্ৰয়োজনীয় হৰমনটো হ'ল অক্সিটচিন তাৰমানে যেতিয়া সন্তান জন্ম হোৱাৰ সময়ত অক্সিটচিন হৰমন নিহৰণ হয় সেই অক্সিটচিন হৰমন নিহৰণ হৈ থকাৰ বাবে সেই অক্সিটচিন হৰমনে মাতৃদেহৰ স্তন গ্ৰন্থিক উত্তেজিত কৰে কিহৰ কৰাৰ কাৰণে দুগ্ধ সৃষ্টি কৰাৰ কাৰণে আৰু সৃষ্টি হোৱাৰ পিছত দুগ্ধ কি হয় ক্ষৰণ হয় আৰু দুগ্ধ ক্ষৰণ হোৱাৰ পিছত সেই দুগ্ধখিনি কি কৰিব নতুনকৈ জন্ম হোৱা সন্তানে পান কৰিব ওকে সন্তানে পান কৰিলে তাৰ পিছত এতিয়া এই দুগ্ধ ক্ষৰণৰ বিষয়ে এটা কথা মই উল্লেখ কৰিম দুগ্ধ ক্ষৰণ সো যাক আমি ইংলিছত কওঁ লেকটেশ্যন যে সন্তান জন্ম হোৱাৰ পিছত স্ত্ৰী ব্যক্তিজনীৰ পৰা নিহৰণ হোৱা অক্সিটচিন হৰমনৰ প্ৰভাৱত কি হয় দুগ্ধ ক্ষৰণ হয় আৰু সেই দুগ্ধখিনি সন্তানে পান কৰে এতিয়া সন্তান জন্ম হোৱাৰ পিছত প্ৰথম অৱস্থাত প্ৰথম কিছুদিন যেটো মাতৃদেহৰ পৰা যেটো দুগ্ধ ক্ষৰণ হয় সেই দুগ্ধটো কি হয় পাতল হালধীয়া বৰণৰ হয় পাতল হালধীয়া বৰণৰ হয় আৰু সেই দুগ্ধক কোৱা হয় কলস্ট্ৰাম কি বুলি কম কলস্ট্ৰাম ইয়াক আমি কলস্ট্ৰাম বুলি কম আৰু সেই কলস্ট্ৰামত কি থাকে অত্যাধিক পৰিমাণে কি থাকে এন্টিবডি থাকে ইয়াতে অত্যাধিক পৰিমাণে এন্টিবডি প্ৰতিদেহ এন্টিবডি থাকে যিয়ে সন্তানে যদি সেই দুগ্ধখিনি পান কৰে তাৰ দেহত কি হ'ব এন্টিবডি ৰেডিমেড এন্টিবডি গুচি যাব আৰু সন্তানক কি কৰিব বেমাৰ আজাৰৰ পৰা ৰোগৰ পৰা কি কৰিব সুৰক্ষা প্ৰদান কৰিব ইমিউনিটি প্ৰদান কৰিব ওকে এতিয়া এই যেটো কলস্ট্ৰামত যেটো এন্টিবডি থাকে সেই এন্টিবডিটোৰ নাম হ'ল IgA এন্টিবডি IgA এটা আমি মানুহৰ স্বাস্থ্য আৰু ৰোগ চেপ্টাৰত আমি এনচিআৰটি বুকত দিয়া আছে তোমালোকে চাব পাৰা এন্টিবডি কেইবা ধৰণৰ হয় IgG হয় IgA হয় IgM হয় IgD হয় আৰু IgE হয় তো এই পাঁচ ধৰণৰ এন্টিবডি মানুহৰ দেহত আমি পাওঁ তাৰে IgA এন্টিবডি পোৱা যায় এই কলস্ট্ৰামত এটা এটা শৰ্ট কোৱেশ্চন বা MCQ কোৱেশ্চন হ'ব পাৰে ওকে
তো এইখিনি আছিলে আমাৰ চেপ্টাৰটো ডিছকাছ কৰিব লগা আমি 7টা লেকচাৰত 7টা ভাষণত গোটেইখিনি চেপ্টাৰটো ডিছকাছ কৰিলোঁ তোমালোকে এইখিনি পঢ়ি নোটছ তোমালোকে যদি প্ৰয়োজন হয় কিবা মই কৈছিলোঁ তোমালোকক যে মোক মেছেজত বা মোক কমেণ্টত জনাবা কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল যে আমি চেপ্টাৰটো বুজি পাব লাগে আৰু NCERT বুকৰ লাইন বাই লাইন পঢ়িব লাগে আমি লাইন বাই লাইন পঢ়িলে আমাৰ বেছিক কনচেপ্ট ক্লিয়াৰ হ'ব যেতিয়া আমি যিকোনো কুৱেশ্যনৰ এনচাৰ আমি ইজিলি লিখিব পাৰিম তাৰ লগতে যিকোনো MCQ কুৱেশ্যন আহিলেও আমি কি কৰিব পাৰিম সলভ কৰিব পাৰিম ওকে তো তাৰ কাৰণে তোমাৰ মোৰ ভিডিঅ'টো তুমি ভালদৰে চোৱা আৰু ৰিপিটেডলি তুমি কি কৰা NCERT বুক ৰিভাইজ কৰিলে তোমাৰ গোটেইখিনি ক্লিয়াৰ হৈ যাব তো ইয়াতে আমাৰ এই চেপ্টাৰৰ যিমানখিনি টপিক ডিছকাছ কৰিব লগা আছিলে ডিছকাছ কৰা হৈ গ'ল মই নেক্সট ভিডিঅ' যেতিয়া আহিব মই বেলেগ এটা চেপ্টাৰ মই আৰম্ভ কৰিম ওকে হোপফুলি মোৰ ভিডিঅ'বোৰ চাই তোমালোকে বুজি পাই আছা কনচেপ্ট ক্লিয়াৰ হৈ আছে ওকে আৰু আগলৈ চাই থাকিবা আৰু তোমালোকৰ ফ্ৰেণ্ডছ বা লগৰ যিবোৰ আছে মোৰ ভিডিঅ' যদি ভাল লাগে নিশ্চয় তোমালোকে তেওঁলোককো জনাবা ওকে আজিৰ ভিডিঅ' ইয়াতে শেষ কৰি আছোঁ নেক্সট ভিডিঅ'ত লগ পাম